সকল আপোনালোকে দেখিব পাৰি আছে সেপ্টিক টেংকি ইটা গাঁথনি কাম কমপ্লিট হৈ গ'ল যোৱাকালি আৰু আজি প্লাষ্টাৰ কাম চলি আছে আপোনালোকে দেখিব পাৰি আছে আৰু আসলতে সেপ্টিক টেংকিৰ সাইজটো দিয়া হ'ল দিকটো 8 ফুট হয় আৰু বহলটো 7 ফুট হয় আপোনালোকে দেখিব পাৰি আছে আৰু দুটা চেম্পাৰ দি বনোৱা হ'ল সেপ্টিক টেংকিটো বৰ্তমান প্লাষ্টাৰ কাম চলি আছে আৰু আপোনালোকৰ যথেষ্ট কমেন্ট আছিল যে ফিল্টাৰ টেংকি কিয় দিয়া নাই আসলতে একদম নৰ্মেল হিচাপত বনাবলৈ মালিকে বিচাৰিছে তেওঁ নিজে মিস্ত্ৰী হয় আৰু তেওঁ নিজে মালিক হয় আপোনালোকে দেখিব পাৰি আছে তেওঁ কাম কৰি আছে বৰ্তমান আৰু তেওঁৰ মতামত হ'ল যে ফিল্টাৰ টেংকি দিবলৈ নিবিচাৰে ফিল্টাৰ টেংকি এটা সৰু মুৰুকে বাহিৰ সাইডত ইয়াতে এটা ফিল্টাৰ টেংকি দি দিব বুলি কৈ আছে তেওঁ আৰু একদম কম খৰচত তেওঁ বনাম বুলি ভাবিছে তাকে মই তেওঁক খুজিছিলোঁ যে আসলতে ফিল্টাৰ টেংকি দিব লাগিছিলে একদম জৰুৰী হয় যেহেতু সেপ্টিক টেংকিটো মানে বহুত গুৰুত্বপূৰ্ণ হিচাপত কাম কৰিব লাগে তেওঁ ক'লে যে নহয় এনেকৈ হ'লে চলিব আৰু মই এইটো ষ্টাইলত বনাম আৰু ইয়াতে সৰু মুৰুকে এটা ফিল্টাৰ টেংকি দি দিম ঠিকে আছে বাৰু যেনো হওক কিন্তু মোৰ হিচাপত মানে ফিল্টাৰ টেংকি দিব লাগিছিলে আৰু আপোনালোকে ভিডিওটো চাই কেনেকৈ লাগিল আপোনালোকে কমেন্ট কৰি জনাব আৰু ইটা গাঁথনি কাম কমপ্লিট হৈ গ'ল বাকি এইটো সেপ্টিক টেংকিত টোটেল খৰচটো যোনটো ওলাব একদম মেটেৰিয়েল লৈ 20,000 টকাৰ ভিতৰত এটা সেপ্টিক টেংকি কমপ্লিট হৈ যাব ওপৰৰ স্লেব আদি কৰি ঢালাই দি তেওঁৰ হিচাপত মানে 20,000 টকাৰ ভিতৰত এটা স্লেব ঢালাই দিয়া কমপ্লিট হৈ যাব মই এইটো কাৰণত ভিডিও বনাইছোঁ নহলে মোৰ ভিডিও নবনালো হয় ভিডিও বনোৱা এইটো উদ্দেশ্য হয় আসলতে ফিল্টাৰ টেংকি দিব লাগে আপোনালোকে যদি বনায় তেতিয়াহ'লে ফিল্টাৰ টেংকি দি বনাব ধুনীয়াকৈ এটা সেপ্টিক টেংকি বনাব লাগে সেফটি হিচাপত কামটো কৰিব লাগে